সামতাকে ধৰি বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এটা চোৰৰ সন্ত্ৰাস। আজি দিন দুপৰতে সামতাত হাতে লুটা ধৰা পৰিল এটা চোৰ। সামতাৰ বিষ্ণুজ্যোতি একাডেমীৰ সমীপৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা প্ৰতাপ বৰ্মনৰ নিৰ্মীয়মান অট্টালিকাৰ নিৰ্মাণ শ্ৰমিকৰ অস্থায়ী বাহৰত আজি দিন দুপৰতে সোমাল চোৰ। চোৰে শ্ৰমিকৰ মোবাইল ফোন চুৰি কৰিবলৈ লোৱাত হাতে লুটা ধৰা পৰিছে চোৰ। চোৰ বুলি হৈছৈ লগাত আচলতে নিমিষতে ঘটনাস্থলীত উপস্থিত হয় বহু লোক। একাংশ লোকে চোৰটোক উত্তম মধ্যম সোধোৱাত তাৰ পেণ্টৰ পকেটৰ পৰা ওলাল 5ৰ পৰা 6টামান সৰু সৰু খালী কণ্টেইনাৰ। পিছত চোৰটো পশ্চিম সামতাৰ অসামাজিক কামত জড়িত কনক বৰ্মনক বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত সামতা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৰবী মেধিৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চোৰ কনক বৰ্মনক আটক কৰি সোধপোছ কৰে। স্থানীয় লোকে জানিবলৈ দিয়া মতে চোৰটো চুৰিৰ অপৰাধত ইয়াৰ আগতে বহুবাৰ জেললৈ গৈছিল আৰু শেহতীয়াভাৱে যুৱকজন অবৈধ ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ কামতো জড়িত বুলি বহু লোকে অভিযোগ কৰিছে। উল্লেখযোগ্য যে বিগত 6 মাহমানৰ পৰা বৃহত্তৰ সামতা অঞ্চলত চোৰে ফুট গধূলিতে বহু পৰিয়ালৰ ঘৰত লুটপাট চলোৱাৰ উপৰিও বহু শিক্ষানুষ্ঠানৰ পানী তোলা মটৰ আৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। আজিৰ হাল্লাটো আপোনাৰ সিহঁতে ওপৰৰ পৰা কাম কৰছি না, কাম কৰাৰ পিছতে সিহঁতে কণীখান ল'বৰ আহিছে ৰুমতে। আহিখিনি সিহঁতে দেখা পাইছে যে চোৰ আহিছে। মোৰ লৈছে সিহঁতে চাৰ্জাৰ লৈছে, হেডফোন লৈছে। সিহঁতে কৈছে যে মোৰ চাৰ্জাৰটো দি আৰু হেডফোন দি তোকে একো নকওঁ, তোকে এৰি দিম। সেইটো কয় মই নিদিওঁ। তাৰমানে সিহঁতে আৰু পাচৰা পাচৰি কৰিছে, কিবা কি কৰিছে। তাৰপৰা ওপৰৰ মিস্ত্ৰীটি আছিল, সেইটো আৰু মাত দিলে আৰু সেইটো আহিলে। আহিখিনি আৰু ৰুমত লৈছে, লৈখিনি কৈছে ইয়াতে বহি থাক, একো নকওঁ। তাৰপিছত আৰু মালিকে আহিলে, মালিকে কল কৰিছিল। সিহঁতে আহি কিনে মালিকে ৰাতত দিছে। আকৌ আৰু পুলিচটো আহিছে, আহি কিনে লৈ আহিছে। আগতে আপোনাৰ 2টা মহল লৈছে, ৰাতি লৈছে। সেইটো 2টা মহল লৈছে আৰু পিছদিনা আহি কিনে আৰু আকৌ আৰু মোৰ হেডফোন লৈছে, পইচাখান লৈছে, এইখিনি লৈছে আৰু এখন ৰাইজৰ ধৰা নাই। সেইটো মোৰো মানুহ ধৰছে, সেইটো কাম কৰোঁতে ৰাইজৰ হাতত দি দিছোঁ। সেইটো পুলিচ আহিছিল, পুলিচ আহি কিনে লৈ আহিছে। আৰু এইটো মোৰ ঘৰ, মই বনাই আছোঁ। ইয়াতে লেবাৰে কাম কৰি আছে আৰু তেওঁলোকক থকাৰ কাৰণে ইয়াতে এটা অস্থায়ী আমি ৰুম কৰি দিছোঁ। এই ৰুমটো তেওঁলোকে থাকে, তেওঁলোকৰ বস্তু থাকে। কেতিয়াবা তলা মাৰে, কেতিয়াবা তলা নমৰাকৈ দেখোন ইয়াতে কাম কৰি থাকে। কাম কৰি থাকোঁতে আজিও ৰাতিপুৱা তেওঁলোকে কাম কৰি থাকোঁতে, কাম কৰাৰ অলপ পিছতে তেওঁলোকে মোক বুলি ফোন কৰিলাক। ফোন কৰাতে দেখিলাক যে এটা চোৰে তেওঁ ইয়াৰ পৰা বস্তু লৈছে। বস্তু লৈ সেইবিলাক মানে মানুহখিনিৰ পৰা বস্তুখিনি লৈ সি যাব ধৰোঁতে আমাৰ মানুহে গম পালাক, ইয়াতে কাম কৰি থকা মানুহে, আৰু গম পাই তেওঁক ধৰিলাক। ধৰাৰ পিছত মোকো ধৰি অলপ পিছতে মোক ফোন কৰিলাক। ফোন কৰাৰ পিছত যে মই আহোঁ যে ইয়াতে গেডাৰিং বহুত মানুহে তাক ধৰি তাক পকেট চালাক। পকেটত তাৰ আমাৰ ইয়াৰ পৰা লোৱা এটা চাৰ্জাৰ পাইছে, এটা হেডফোন পাইছে আৰু কেইটামান কণ্টেইনাৰ পাইছে, খালী কণ্টেইনাৰ। আৰু পইচা আছে 100মান, কিমান পইচা আছে নাজানো, 100মান পইচা আছিল। পইচাখিনি পাই তাক আমি ইয়াতে বহাই থৈ কিছুটা বিভিন্ন ধৰণে ক'লাক, বিভিন্ন যে ই এনা ই অমুকত অমুক এনেকুৱা কৈছে। আমি আৰু একো কৰা নাই। শেষত আমি তাক পুলিচৰ খবৰ দি পুলিচ আহিল, পুলিচে লৈ গ'ল। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।